নমস্কাৰ সকলোকে আজি মই বনাইছিলো তিল আৰু বাদামৰ বৰফি আজি মই এই বৰফিবিধ কোনো ধৰণৰ চেনি ব্যৱহাৰ নকৰাকৈ বনাইছো আজি মই এই বৰফিবিধ গুৰেৰে বনাইছো আৰু গুৰেৰেও যে এই তিল বাদামৰ বৰফিবিধ ইমান ধুনিয়া হৈছে নহয় দেখিবলৈ যেনেদৰে ধুনিয়া হৈছে খাবলৈও তেনে সোৱাদ হৈছিল সেয়েহে ভাবিলো ভিডিওটো আপোনালোকৰ লগতো শেয়াৰ কৰো যি সকলে চেনি নেখায় তেওঁলোকে এনেদৰে গুৰেৰে তিল বাদামৰ বৰফিবিধ বনাই খাব পাৰিব তিল বাদামৰ বৰফি বনাবৰ কাৰণে মই কি একে সাইজৰ বাটিৰ জুখেৰে মই ইয়া লৈছো তিল এবাটি গুৰ এবাটি আৰু ইয়া লৈ লৈছো বাদাম এবাটি একেটা সাইজৰ বাটিৰ জুখতে লৈছো আৰু ইফালে মই গেছত পেন এখন পাতি গৰম হোৱাত মই প্ৰথমতে ইয়া বাদাম কেইটা দি দিছো বাদাম কেইটা মই ভাজি লম কাৰণ বাদামৰ আমি যেহেতু বাকলিখিনি গুছাই ল'ব লাগিব সেয়েহে প্ৰথমতে 2 বা 3 মিনিট সময় বাদাম কেইটা ভাজি লম ইয়াসক মোৰ বাদাম কেইটা ভজা হৈ গ'ল এইকেইটা মই এতিয়া নমাই ললো আৰু হিখিনি ঠাণ্ডা হ'ব কাৰণে ৰাখি দিলো এতিয়া মই লগতে এই তিল কেইটাও ভাজি লৈছো তিল কেইটাও মই অকনমান সময় ভাজি লম যাতে তিল কেইটা অকনমান মচমচিয়া হৈ যায় তেনেকুৱালৈকে ভাজিলে হ'ব ইয়াতকে আৰু বেছি ভাজিব নালাগে এইফালে সব মোৰ তিল কেইটা ভাজা হৈ গৈছে তিলে অকনমান কালাৰো চেঞ্জ হৈছে আৰু মচমচিয়া হৈ গৈছে এতিয়া মই তিল কেইটাও কাঢ়ি থম এতিয়া সক এই বাদামখিনি মোৰ ঠাণ্ডা হৈ গ'ল এতিয়া মই এনেদৰে মুহাৰি বাদামৰ বাকলিখিনি যিমানখিনি এৰুৱাই লম ইয়া সক মই বাদামৰ বাকলিখিনি এৰাই ললো আৰু বাদামখিলো এনেদৰে দুফাল কৰি ললো হেয়া মই একেখন পেনতে ইয়া গুৰখিনি দি দিছো এতিয়া আমি গুৰখিনি গলাই ল'ব লাগিব গুৰখিনি গলাওতে ইয়াত পানী ব্যৱহাৰ কৰিব নালাগে গুৰখিনি এনেদৰে গলাব লাগিব এতিয়া মই গুৰখিনি ইফালে এনেদৰে গলিব ৰাখি দি আনফালে মই এখন কাহি লৈ লৈছো বৰফিখিনি জমাবৰ কাৰণে তাত মই অকনমান ঘিউ দি দিছো ঘিউখিনি এতিয়া কাহিখনত ভালদৰে এনেকে সানি থম আৰু আনফালে সক ইয়া মোৰ গুৰখিনিও গলি গৈছে এতিয়া গুৰখিনি মই এনেদৰে দুপাকমান লৰাই দিছো আৰু অকনমান সময় মই এইখিনি পগাই ল'ব লাগিব ইয়া সক গুৰখিনি কিছু সময় পগোৱাৰ পিছত মই এনেদৰে বাটি এটাত পানী মই গুৰ দুপালমান দি চাইছো যদি এনেদৰে টান ভাৱত হৈছে তেতিয়া হলে গুৰখিনি হৈ গৈছে মোৰ গুৰখিনি পগোৱা হৈ গ'ল এতিয়া ইয়াত মই দি দিছো ভাজি ৰখা তিলখিনি মই গুৰখিনিৰ লগত ভালদৰে এবাৰ মিক্স কৰি ললো আৰু এতিয়া ইয়াত মই দি দিছো ভাজি ৰখা বাদামখিনিও এতিয়া তিল আৰু গুৰখিনিৰ লগত ভালদৰে মিক্স কৰি লম ইয়া সব ধুনিয়াকৈ এইখিনি মিক্স কৰা হৈ গ'ল এতিয়া মই বৰফিখিনি জমাব পৰা হৈ গ'ল এতিয়া মই এই তিল বাদাম আৰু গুৰৰ মিশ্ৰণখিনি সেই কাহিখনৰ ওপৰত দি দিছো এতিয়া মই এনেদৰে হাতখনত অকনমান ঘিউ খানি লৈ হাতৰ সহায়ত এনেদৰে অকনমান বহলাই দিলো আৰু বেলনা মাৰিডালত মই অকনমান ঘিউ খানি এনেদৰে বেলি দিছো যাতে এইখিনি ভালদৰে বহলি যায় আৰু কাখটো চাওকচোন যে বেয়া হৈ আছে দেখিবলৈ সেইখিনি মই এনেদৰে হাতৰ সহায়ত মিলাই সমান কৰি দিছো ইয়া সক মই ভালদৰে সাইডটো সমান কৰি দি এনেদৰে ধুনিয়াকৈ বেলি ললো আৰু বৰফিটো আপোনালোকে ডাঠ পাতল কিমানকে কৰো বুলি ভাবে হেতু নিজৰ মতে কৰিব পাৰিব বা ডাঠকেও বনাব পাৰিব বা পাতলকেও বনাব পাৰিব ইয়া সক মই ইমানটো ডাঠ কৰিছো ইয়াতকে পাতল কৰিলে হয়তো পিছত এৰুৱাতে ভাঙি যাব এতিয়া মই এইখিনি কোমল হৈ থাকোতে এনেদৰে চুৰি এখনৰ সহায়ত এইখিনি কাটি ৰাখিম যেহেতু শুকাই গলে এইখিনি কাটিবলৈ অসুবিধা হ'ব সেয়েহে মই এই কোমল হৈ থাকোতে এনেদৰে চুৰি এখনৰ সহায়ত এইখিনি বৰফি শেপ দি কাটি ৰাখিছো এইখিনিলৈকে যদি মোৰ ভিডিওটো চাই ভাল পাইছে লাইক আৰু শেয়াৰ কৰি দিবচোন যি সকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া এইখিনি মই আধা ঘণ্টা মানৰ কাৰণে সেট হ'বলৈ ৰাখি দিম আপোনালোক যি সকলে এনেদৰে গুৰ দি তিল বাদামৰ বৰফি বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন সঁচাকৈ কৈছো আপোনালোকেও বহুতেই ভাল পাব এই আছক মোৰ বৰফিখিনি সেট হৈ গ'ল আৰু মই আপোনালোকক এনেকৈ এপিচ উলিয়াই দেখুৱাইছো কিমান ধুনিয়া হৈছে দেখিছে নহয় একেবাৰে টান হোৱা নাই একদম সফট হৈছে একে সহজতে ভাঙি গৈছে মুখত দিলে একদম পমি যোৱাৰ দৰে হৈছে আৰু চাওকচোন দেখিবলৈ ইমান ধুনিয়া হৈছে নহয়নে বাৰু আৰু এই বৰফিবিধ চেনিৰে বনালে যেনেদৰে হয় দেখিবলৈ তেনেকুৱা ধৰণেৰে হোৱা নাইনে বাৰু দেখিবলৈ যিমান ধুনিয়া হৈছে খাবলৈও সিমান সোৱাদে হৈছিল শেষত মোৰ আজি ৰেচিপিটো চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ' সৈতে আজিলৈ বাই বাই